নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। তো এইকেইদিন ভালোখিনি কেণ্ডিডেটে কমেণ্ট কৰি আছিল যে আছাম BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব বা ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হ'ল নে নাই। এই কুৱেশ্যনটো ডেইলি বহুত কেণ্ডিডেটে হোৱাটছএপৰ জৰিয়তে বা কমেণ্টৰ জৰিয়তে সুধি থাকে। তো আজি আমি এইটো ভিডিঅ'ত ইয়াৰে এক্সপেক্টেড অনলাইন এপ্লাই ডেট, ইয়াৰে এক্সপেক্টেড এক্সাম ডেট এইবিলাক তথ্য আলোচনা কৰিম। তো লাষ্ট বহুত ভিডিঅ'ত আমি ইয়াৰে এক্সপেক্টেড অনলাইন এপ্লাই ডেট এইবিলাক কৈ আহিছোঁ। আপোনালোকে আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই তেনেহ'লে চাই ল'ব। তো ভিডিঅ'বিলাক চেনেল পেজত গৈ চাই ল'ব পাৰিব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো লাষ্ট কেইদিনমান আগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ ফালৰ পৰা BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব তাৰে নটিচ আহিছিল। ইয়াৰে ভিডিঅ' আছে, আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব, নহ'লে ওপৰৰ আই বটনত দি দিম। আৰু BSc নাৰ্ছিঙৰ ডিটেইলছ ভিডিঅ' আছে। তো এই এণ্ট্ৰেন্স এক্সামটো কোনে কণ্ডাক্ট কৰিব এই সকলোবিলাক এটা 16 মিনিটৰ ভিডিঅ' আছে। তো 16 মিনিটৰ আপোনালোকে সেই ভিডিঅ'টো ওপৰৰ আই বটনৰ পৰা চাই ল'ব পাৰিব। তো লাষ্ট BSc নাৰ্ছিঙৰ যিখন নটিচ দিছিল সেই নটিচখনত উল্লেখ আছিল যে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো জুন মাহৰ প্ৰথম সপ্তাহত হ'ব, মানে জুন মাহৰ 2 তাৰিখ বা জুন মাহৰ 9 তাৰিখৰ ভিতৰত হ'ব। কিন্তু MSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো জুন মাহৰ 2 তাৰিখে হ'ব। তো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো জুন মাহৰ 9 তাৰিখে হোৱাৰ 99% সম্ভাৱনা আছে। তো এইটো অফিচিয়েল নহয়, অফিচিয়েলি ফাৰ্ষ্ট উইকত এণ্ট্ৰেন্স এক্সামটো হ'ব বুলি কৈছে। তো জুনৰ 10 তাৰিখৰ ভিতৰত ইয়াৰ এণ্ট্ৰেন্স এক্সামটো হৈ যাব। আপোনালোকে যদি BSc নাৰ্ছিং বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আমাৰ এই গাইডবুক দুখন লৈ ল'ব পাৰে। এই গাইডবুক দুখন PDF ফৰ্মেটত হৈ আছে। ইয়াতে টোটেল 2000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে এই ইবুকটো উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে ইবুকটো পাই যাব। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত ইবুক লাগে বুলি এটা মেছেজ দি দিলে হ'ল, তাৰপিছত ডিটেইলছবিলাক দি দিয়া হ'ব আৰু স্কেনাৰত দি দিয়া হ'ব। স্কেনাৰত 129 এটা পে' কৰি দিয়াৰ পিছত আপোনালোকক ইবুকটো দি দিয়া হ'ব। তো নেক্সট ইয়াৰে অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো লাষ্ট ইয়াৰে অনলাইন এপ্লাই এপ্ৰিল মাহৰ লাষ্ট উইক, এপ্ৰিল মাহৰ 27 তাৰিখ মানৰ পৰা ষ্টাৰ্ট হৈছিল। তো এইবাৰ 2024 চনতো ইয়াৰে অনলাইন এপ্লাই এপ্ৰিলৰ 27 তাৰিখ মানৰ পৰা নহ'লে মে' মাহৰ প্ৰথম উইকত হোৱাৰ সম্ভাৱনা আছে। তো এপ্ৰিলৰ 27 তাৰিখৰ পৰা নহ'লে মে' মাহৰ প্ৰথম উইকত ইয়াৰে অনলাইন এপ্লাই নটিচ আহি যাব। এপ্ৰিলৰ 27 তাৰিখ নহ'লে মে'ৰ 5 তাৰিখৰ ভিতৰত ইয়াৰে অনলাইন এপ্লাই নটিফিকেশ্যনটো পাই যাব। তো নটিফিকেশ্যনটো আপোনালোকে ক'ত পাব? তো প্ৰথমতে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব লাগিব। তো আপোনালোকে ডেইলি চেক কৰি থকাতকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। যেতিয়াই ইয়াৰে অনলাইন এপ্লাই আহি যায় আমাৰ চেনেলত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। আমাৰ হোৱাটছআপ গ্ৰুপতো ইয়াৰে নটিফিকেশ্যনবিলাক দি থকা হয়। আপোনালোকে BSc নাৰ্ছিঙৰ ইবুকটো লৈ ল'ব। ইবুকটো লৈ ল'লে আপোনালোকৰ বহুখিনিয়ে লাভ হ'ব। আপোনালোকে টাইম টু টাইম মক টেষ্টবিলাকো দি থাকিব পাৰিব আৰু আপোনালোকৰ হোৱাটছআপ গ্ৰুপ ছাপোৰ্ট পাব, ফুল্লি হোৱাটছআপ ছাপোৰ্ট পাব। তো আপোনালোকে ইবুকটো লৈ ল'ব আৰু মক টেষ্টবিলাক কেনেকৈ দিব সেইটোও দেখাই দিম এইটো ভিডিঅ'তে। তো আপোনালোকে মক টেষ্টটো দিবৰ কাৰণে গুগলত অসমফিউচাৰ.in বুলি চাৰ্চ কৰিব, নহ'লে অসম ফিউচাৰ বুলি চাৰ্চ কৰিলে হ'ব। ইয়াৰে লিংকো ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। তো চাৰ্চ কৰাৰ পিছত এনেকৈ প্ৰথমতে আহি যাব অসম ফিউচাৰ বুলি। ইয়াতে আহি যাব অসম ফিউচাৰ ইজ এ প্ৰফেচনেল এডুকেশ্যনেল প্লেটফৰ্ম, এনেকৈ আহি যাব। ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ডেস্কটপ ভাৰ্চন আৰু মোবাইল ভাৰ্চনত এইটো অলপমান বেলেগকৈ আহিব। এনেকৈ ডেস্কটপ ভাৰ্চনত আহিব। তো আপোনালোকে ডেস্কটপ ভাৰ্চনত চাই যাব পাৰিব আৰু মোবাইল ভাৰ্চনতো দেখুৱাই দিয়ক কেনেকৈ আহিব। তো আপোনালোকৰ মোবাইল ভাৰ্চনত এনেকৈ আহিব। তো ওপৰৰ মিনিট ক্লিক কৰিলে এনেকৈ আহি যাব। তাৰপিছত ইয়াৰে এইটো মিনিট ক্লিক কৰিলেও আহি যাব। তো মিনিট ক্লিক কৰাৰ পিছত আপোনালোকে মক টেষ্ট বুলি অপশ্যন এটা আহিব। আপোনালোকে ইয়াতে চাৰ্চ কৰি ল'ব পাৰিব মক টেষ্ট বুলি। তো মক টেষ্টত চাৰ্চ কৰাৰ পিছত এনেকৈ আহি যাব। ইয়াতে মক টেষ্টবিলাকৰ নাম্বাৰ দিয়া থাকিব। মক টেষ্ট 6, মক টেষ্ট 5, মক টেষ্ট 4, মক টেষ্ট 3 এনেকুৱা আহি যাব। তো আপোনালোকে মক টেষ্ট 1ৰ পৰা সকলোবিলাক মক টেষ্ট ইয়াতে এটেণ্ড কৰি ল'ব। তো এটা মক টেষ্ট দেখুৱাই দিম। আপোনালোকে প্ৰথমতে
আপোনালোকৰ ইমেইলটো চিলেক্ট কৰি ল'লে, তাৰপিছত আপোনালোকৰ নাম, তো আপোনালোকে এই লিংকটো ক'ত পাইছে এইটো কমেণ্ট ইয়াতে জনাব লাগিব। তো আপোনালোকে হোৱাটছআপ গ্ৰুপত পালে হোৱাটছআপ গ্ৰুপত জনাব। যদি আপোনালোকে ইউটিউবৰ পৰা ডাইৰেক্ট গৈছে ইউটিউবত সেই কৰিব, আৰু গুগল চাৰ্চ কৰি যদি গৈছে তেনেহ'লে এইটো লিখি দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম লিখি কিনে নেক্সটত অপশ্যনত ক্লিক কৰিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ মক টেষ্টটো আহি যাব। ইয়াতে কুৱেশ্যন কিছুমান থাকিব। ইয়াতে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে মক টেষ্ট আছে। তো এইবিলাক হোৱাৰ পিছত আপোনালোকে এইবিলাক এটেণ্ড কৰাৰ পিছত তলত ছাবমিট অপশ্যন এটা আছে। তো এই ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ হোৱাইট ইণ্টাৰফেচ আহিব। আপোনালোকে ওপৰৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো আপোনালোকে যিমান পাৰে সিমান ওপৰৰ ফালে স্ক্ৰল ডাউন কৰিব। একেবাৰে ওপৰৰ ফালে স্ক্ৰল ডাউন কৰোঁতে আপোনালোকৰ ইয়াতে ভিউ স্ক'ৰ বুলি আহিব। তো ভিউ স্ক'ৰত ক্লিক কৰাৰ পিছত আপোনালোকে কিমান স্ক'ৰ পাই আহি যাব। আৰু এতিয়া নতুনকৈ যিবিলাক মক টেষ্ট দিয়া হৈছে সেইবিলাক মক টেষ্টত আপোনালোকৰ এটা কপি আপোনালোকৰ ইমেইললৈ পঠিয়াই দিয়া হ'ব। তো কুৱেশ্যনবিলাক আপোনালোকৰ ইমেইলতো যাব। তো 6 নম্বৰ মক টেষ্টটোৰ পৰা আপোনালোকৰ ইমেইল গুচি যাব। আৰু ইয়াতে আপোনালোকে যিবিলাক কুৱেশ্যন এটেণ্ড কৰিব ইয়াৰে এনচাৰবিলাক আহি যাব। তো এনেকৈ কাৰেক্ট হ'লে আপোনালোকৰ ৰাইট চিন আহিব, ফুল হ'লে নিগেটিভ চিন আহিব। তো আমাৰ ৱেবছাইটত মক টেষ্টবিলাক দিয়া আছে আৰু ইয়াতে এণ্ট্ৰেন্স এক্সামবিলাকৰ লিংকবিলাকো দিয়া আছে। তো আপোনালোকে আমাৰ ৱেবছাইটটো চাই ল'ব, www.assamvisa.in বুলি গুগলত পাই যাব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আজিলৈ ইমানে, ধন্যবাদ।